ভেৰগাঁও সাংঘাতিক ধৰণে খেল হ'ব আৰু খেল মানে কি আমি আৰু যুঁজিবৰ কাৰণে আহিছোঁ আমি যে গ'ল দিম এইটো স্পষ্ট আমি যিগৰাকী প্ৰাৰ্থীক আমি জিকাই নিয়াৰ চেষ্টা কৰিছোঁ আমি গ'ল এনেকুৱা মাৰিম বল গৈ পেলাই একেবাৰে দিছপুৰৰ মজিয়াত পৰিবগৈ এইটো স্পষ্ট ৰাজনৈতিক যুঁজ দিবলৈ কাৰণে আমি ওলাই আহিছোঁ আৰু খোলাখুলিভাৱে মুকলিকৈ আমি এইবাৰ প্ৰভাত দাস পানিকাদেৱক আমি আগুৱাই দিছোঁ আৰু আমি এইবাৰ ভেৰগাঁও সমষ্টিত 12টাকৈ চাহ বাগিচা আছে আৰু বহুকেইখন অধিকৃত আদিবাসী অঞ্চল আছে এই আদিবাসী অধিকৃত আৰু যিবিলাক নেকি আমাৰ চাহ বাগিচা অঞ্চল আছে গোটেই অঞ্চলবিলাকত কিন্তু কোনো ৰাজনৈতিক দলত কিন্তু আমি মানে প্ৰৱেশ নিষিদ্ধ বহুত ৰাজনৈতিক দলত আমি আগতে বহুত ভোট দিলোঁ আমাৰ ৰাইজে বহুত ভোট দিলে কিন্তু ভোটৰ বিনিময়ত আজি তাৰিখলৈকে একো আমি নাপালোঁ কেৱল ঠগ প্ৰবঞ্চনা আৰু প্ৰতাৰণাহে কৰিলে সেইকাৰণে আমি এই সিদ্ধান্ত লৈ পেলাইছোঁ যে এইবাৰ সকলো আদিবাসী জনগোষ্ঠী আমি একত্ৰিত কৰিব বিচাৰিছোঁ আৰু একত্ৰিত হৈ আমি 9 তাৰিখৰ যিটো ভোটদানৰ দিন আছে সেই দিনত আমি একত্ৰিত হৈ এই যিটো JBP আৰু JMMৰ যিটো উমৈহতীয়া প্ৰাৰ্থী প্ৰভাত দাস পানিকাদেৱৰ যিটো প্ৰতীক চিহ্ন আছে ধনুকাঁড়ৰ ছবিত ভোট দিবৰ কাৰণে আমি মুকলিকৈ ৰাইজক আমি আজি কৈ দিছোঁ আপোনালোকে জানে যে আদিবাসী ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি অসমৰ খাটি খোৱা আদিবাসী জনগোষ্ঠীৰ জ্বলন্ত সমস্যাবিলাকক লৈ আজি মাত মাতি আহিছে সমস্যা সমাধান কৰিব লাগে বুলি কিন্তু চৰকাৰে আজি তাৰিখলৈকে কাণ খাৰ দিয়া নাই কোনো এটা সমস্যা সমাধান কৰিবৰ কাৰণে সক্ষম হোৱা নাই গোটেই সমস্যা হৈ থাকিল আৰু যিমানবিলাক শাসকীয় চৰকাৰে প্ৰতিশ্ৰুতি দিছিল সকলো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনলৈ পৰিণত হ'ল সেইকাৰণে আদিবাসী ছাত্ৰ সন্থাই এইবাৰ ৰাজনৈতিক যুদ্ধ আৰম্ভ কৰিছে আৰু এইবাৰ আমি সদায় আমি শোষণ আৰু বঞ্চনা হৈ থাকিম নেকি সদায় আমাক প্ৰতাৰণা কৰি থাকিব নেকি আজি আদিবাসী অঞ্চলবিলাকত ৰাস্তা ঘাটৰ অৱস্থা একেবাৰে বেয়া কোনো এগৰাকী দুখীয়া আদিবাসী পৰিয়ালে আজি তাৰিখলৈ কোনো এটা ভাল এটা ঘৰ চৰকাৰী ঘৰ পোৱা নাই যিমান আঁচনি আহে গোটেই ওপৰ মহলত লুটপাট কৰি খাই খতম কৰি দিয়া আঁচনি আমাৰ ওচৰত আহি নাপায় সেইকাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ আদিবাসী ছাত্ৰ সন্থাই বহুত জয় ভাৰত পাৰ্টি আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰভাত দাস পানিকাদেৱৰ হৈ আজি নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হ'ল আৰু আপোনালোকে জানে যে এই ঝাৰখণ্ড মুক্তি মৰ্চা আৰু জয় ভাৰত পাৰ্টিৰ মনোনীত প্ৰাৰ্থীগৰাকীক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাই মুকলি সমৰ্থন দিছে আৰু হয়তো এই মুকলি সমৰ্থন পাই হয়তো বহুতে ক'ব পাৰে যে অৰাজনৈতিক এটা সংগঠন এই অৰাজনৈতিক সংগঠনে কিয় মানে এটা ৰাজনৈতিক দলত বা এগৰাকী প্ৰাৰ্থীক মুকলিকৈ সমৰ্থন দিছে আমি আন্দোলন কৰিলোঁ বহুত ধৰ্ণা দিলোঁ দিছপুৰ দিল্লীত আমি বহুত ধৰ্ণা দিলোঁ মুখ্যমন্ত্ৰী ডাঙত বহুত মেমৰেণ্ডাম দিলোঁ প্ৰধানমন্ত্ৰীক আমি বহুত মেমৰেণ্ডাম দিলোঁ ৰাষ্ট্ৰপতিক বহুত মেমৰেণ্ডাম দিলোঁ কিন্তু মেমৰেণ্ডাম গোটেই ট্ৰাকে ভৰ্তি হৈ জমা হৈ আছে কিন্তু কোনো এটা ইচ্ছুক সমাধান কৰি দিবৰ কাৰণে সক্ষম নহ'ল সেইকাৰণে আমি নিজৰ এগৰাকী প্ৰতিনিধি আমি এবাৰ দিছপুৰত আমি বহাবৰ কাৰণে বিচাৰিছোঁ যিগৰাকী প্ৰতিনিধি নেকি বিধানসভাৰ মজিয়াত আদিবাসী জনগোষ্ঠীৰ জ্বলন্ত সমস্যাবিলাকৰ মাত মাতিব আদিবাসী ছাত্ৰ সন্থাই যে আন্দোলন কৰি আছে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আজিও লেহেমীয়া হৈ থাকিল কোনো এটা সমস্যা সমাধান নহ'ল জনজাতিক মৰ্যাদাৰ কাৰণে মাত মাতিবৰ কাৰণে বিধানসভাৰ মজিয়াত আমি প্ৰভাত দাস দেৱক আমি পঠাব বিচাৰিছোঁ চাহ শ্ৰমিকৰ হাজিৰা 551 টকা দিম বুলি কৈছিল চৰকাৰে আজি তাৰিখলৈকে নিদিলে এই 551 টকা যে হ'ব লাগে সেই দাবীটো উত্থাপন কৰিবৰ কাৰণে বিধানসভাৰ ভিতৰত মজিয়াত পঠাবৰ কাৰণে যে চেষ্টা কৰিছোঁ কাৰণ মাটি পট্টা আজিলৈকে আমি নাপালোঁ গতিকে এই গোটেই কথা চিন্তা চৰ্চা কৰি আদিবাসীক যাতে সুৰক্ষিত হ'বৰ কাৰণে আজি আমি প্ৰভাত দাস দেৱক মুকলিকৈ সমৰ্থন কৰিছোঁ আৰু প্ৰভাত দাস পানিকা 100% জিকিব গোটেই স্পষ্ট গতিকে চিনাৰী গোটেই স্পষ্ট হৈ গৈছে কাৰণ যথেষ্ট সংখ্যক মানে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আজি আগুৱাই আহিছে তেখেতক প্ৰভাত দাস পানিকা কেৱল মাত্ৰ প্ৰভাত দাস পানিকাৰ জয় মই হৈ আছে সেইকাৰণে বেলেগ দলে এইবাৰ আদিবাসীৰ ভোট আশা নকৰাই ভাল এইবাৰ বাগানত প্ৰৱেশ আমি কৰিবই নিদিওঁ একেবাৰে স্পষ্ট গতিকে প্ৰভাত দাস পানিকা জিকিবই আৰু তেওঁ বিপুল ভোটত জিকি দিছপুৰত চকী দখল কৰিব একেবাৰে স্পষ্ট আৰু স্পষ্ট মানে